কিমান হ'ব লাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইকো সেনচিটিভ জোন যদি 1 কিলোমিটাৰলৈ হ্ৰাস হয় তাৰ পিছত কি হ'ব ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা গাঁওকেইখনৰ বহু বিতৰ্কিত বিষয়টোক লৈ এইবাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি দাবী উদ্যানৰ গাতে লাগি থকা জনবসতিপূৰ্ণ এলেকাত ইকো সেনচিটিভ জোনৰ পৰিসৰ 0 কৰক বাকি ঠাইত কৰক 1 কিলোমিটাৰ ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মেই ক'লে কাজিৰঙাৰ স্থানীয় লোকে আমাৰ কাজিৰঙাৰ সীমাৰ লগতে বহু গাঁও এনেকুৱা আছে যি গাঁৱত 1 কিলোমিটাৰ ইকো সেনচিটিভ জোন যদি কৰা হয় তেতিয়াহ'লে সেই গাঁৱৰ যি বাসিন্দা আছে সেই বাসিন্দাসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ যে আমাৰ যিসকল জনবসতিপূৰ্ণ এলেকা আছে জনবসতিপূৰ্ণ এলেকাত 0 কিলোমিটাৰ ইকো সেনচিটিভ জোনৰ পৰিসৰ হ'ব লাগে 10 কিলোমিটাৰ কৰিলে আমাৰ অসুবিধা আছে কি আমাৰ অসুবিধা নহয় জানুৱাৰখিনি অসুবিধা যদি 10 কিলোমিটাৰ যদি জানুৱাৰবিলাক ফুৰিবলৈ যায় বিচৰণ কৰিবলৈ যায় তাত নিৰাপত্তা কোনে দিব কংগ্ৰেছ চৰকাৰ 3 বছৰ শাসন কৰিলে 3 বছৰ শাসনৰ দিনত ৰকিবুল এতিয়া বৰ্তমান মন্ত্ৰী আপোনাৰ সদুজ বদলৈ আৰু এটা মুণ্ডাৰ দিনত কাজিৰঙাত শ গড় মৰিলে এই বাউণ্ডৰীৰ ভিতৰত থাকিয়েই গড় নিৰাপত্তা দিব পৰা নাই 10 কিলোমিটাৰ গৈ পেলাই আপোনালোকে নিৰাপত্তা দিব পাৰিবনে ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এসময়ত নিজৰ বাসভূমি ত্যাগ কৰি পাহাৰত উঠিছিল কাৰ্বি লোকসকলে আৰু কাৰ্বি আংলং এতিয়া মাথো পাহাৰ নহয় তাত গাঁও আছে ইকো সেনচিটিভ জোনৰ নামত কাৰ্বি লোকসকলে আকৌ জীৱন জীৱিকা হেৰুৱাব নোখোজে আপোনালোকে ইয়াৰ পৰা দেখি আছে হে পাহাৰ উঠি যোৱাৰ লগে লগে আপোনালোকে দেখি পাব বাঁহৰ বাগান তামোলৰ বাগান পাণৰ বাগান তাৰপিছত গোলমৰিচ বাগান তাৰপিছত গোমধানৰ ধানৰ ঘেঁহু ৰঙালাও সব আমি পাহাৰৰ ওপৰতে আমি নিৰ্ভৰ কৰোঁ কাৰণ কি আমাৰ পূৰ্বপুৰুষবিলাকে যিবিলাক ভৈয়াম মাটি যিমান আছে কাজিৰঙা চেঞ্চুৰী নামত আমি দি আহিছোঁ আমাৰ আমডাঙা যিটো আমডাঙা বুলি কয় তাত আমি কাজিৰঙা ইকো সেনচিটিভ জোনৰ এই কাজিৰঙা নেশ্যনেল পাৰ্কৰ নামত আমি 1 টকা পইচা কম্পেনচেশ্যন নোলোৱাকৈ আমি উঠি গুচি আহিছোঁ আমাৰ পূৰ্বপুৰুষে তাত 2টা পুৰুষ খটাই আহিছে তাৰপিছত আমি তাৰ পৰা আহিলোঁ শিমুলুডাঙা বুলি কয় শিমুলুডাঙাৰ পৰা যেতিয়া আমি উঠিছোঁ তাত 2এজনে কম্পেনচেশ্যন পইচা পাইছিলে তাৰপিছত আমি আহি পালোঁ পাহাৰত যেতিয়া আহি পাওঁ ইয়াৰ পৰা যদি ইকো সেনচিটিভ যদি জোন বনায় আমি থাকিম দেওবাৰে ইকো সেনচিটিভ জোনক লৈ কাজিৰঙাত অনুষ্ঠিত ৰাজহুৱা সভাত খননৰ বিৰুদ্ধেও সমূহীয়া সিদ্ধান্ত লোৱা হয় বিপৰীতে শেহতীয়া বিতৰ্কক লৈ দুখ প্ৰকাশ স্থানীয় পৰিৱেশ কৰ্মী মনোজ গগৈৰ তেওঁৰ দাবী কাৰ্বি পাহাৰটো সুৰক্ষিত ৰাখক জন্ম ইয়াতে কাজিৰঙা আৰু বহুখিনি দেখিছোঁ কাজিৰঙাৰ জীৱ জন্তু মানুহৰ দুখ দুৰ্গতিৰ কথা কিন্তু ভবা নাছিলোঁ এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি কাজিৰঙাৰ জীৱ জন্তুকেইটাক লৈ পেলাই আমাৰ পৰিচয় গতিকে আমি কেতিয়াও পৰিচয় আচলতে হেৰুৱাব নিবিচাৰোঁ কোনো স্বাৰ্থত যাতে এই কাৰ্বি আংলঙৰ পাহাৰটো যিটো জীৱ জন্তুৰ বাবে মানুহৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে তাক যাতে কোনো আঘাত হানিব নোৱাৰে কাজিৰঙাৰ পৰা মানৱ প্ৰতিম শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম